নে বীণা? হৈছে আৰু এইটো লৈ যাওঁ। বল আহিছেনে আৰাধ্যা? দুখ কৰি বহি আছে। যিটো গা শুকাবলৈ আৰম্ভ কৰিছিল ইন্দ্ৰাণীয়ে আকৌ পুনৰ বহলাই দিলে। এৰা বুজিছেনে, বেছিজনী মুখখন চাব নোৱাৰা অৱস্থা হৈছে। সেইখন ঘৰতে যাবলৈ পোৱা সুখ কোনো। শেষত ইন্দ্ৰাণীয়ে কাঢ়ি লৈ গ'ল। তথাপি যাবতো লাগিবই। কলৈ যাওঁ? সেই বিধৱাজনীৰ ওচৰলৈ। আইতা, তুমি ইমান কঠোৰ হৈছা কিয়? আচলতে তুমি বিচাৰিছা কি? মই নিজেও ক'ব নোৱাৰো মই কি বিচাৰিছো। এফালে তোৰ সুখ হোৱাটো বিচাৰিছো, আনফালে ভয় এটা সোমাই গৈছে মনত। কি ভয়? এই অমংগলীয়া আৰাধ্যাই নিজৰ গিৰিয়েকৰ জীৱনটো শেষ কৰিলে, গৰ্ভত থকা সন্তানটোও নষ্ট কৰিলে। তাইৰ বাবেই চাগে সেই সম্পত্তিৰ পৰা আঁতৰত থাকিবলগীয়া হৈছিল। তাই যদি তোৰ জীৱনলৈ আহে, তোৰ জীৱনটো ধ্বংস কৰি পেলাব। নৈতিক অনিষ্ট হ'ব তোৰ। মই তোক হেৰুৱাব নোখোজো। আইতা, ইমান জনা বুজা মানুহ এগৰাকী হৈ তুমি অন্ধবিশ্বাসী কেতিয়াৰ পৰা হ'লা? আৰাধ্যাৰ বাবে কাৰো একো অনিষ্ট হোৱা নাই আইতা। তাই কেনেকৈ অপবাদ নিদিবা? যি দেখিছো, তই ভালকৈয়ে তাইৰ প্ৰেমত অন্ধ হৈ পৰিছ। তোৰ আইতাৰৰ কথাও এতিয়া অন্ধবিশ্বাস যেন লগা হ'ল। আইতা, মই বহুত ডাঙৰ হৈ গলি তই। সিদ্ধান্তবোৰ নিজেই লৈছ যেতিয়া, যি কৰ কৰি থাক। মোক একো নজনালেও হ'ব। আইতা, তুমি নুবুজা কিয়? আৰাধ্যাৰ অবিহনে মই ইমান দিনে আধা মৰা হৈ আছিলোঁ। এতিয়া মই জীয়াব খোজো। ইমান দিনে তোমাৰ তলতে আশ্ৰয় লৈ জীয়াই আছিলোঁ। তুমি আপোন কৰি আমাক আঁকোৱালি লৈছিলা। তোমাৰ বুকুত মোৰ স্মৃতিবোৰ থৈ গ'লো। সাঁচি ৰাখিবা। মাজে মাজে মই আহিম, সেই স্মৃতিবোৰ বুটলি ল'ম। তেতিয়ালৈকে ভালকৈ ৰাখিবা। বল মাজনী, আহ। হেল্ল', মই দেৱেন কলিতাই ক'লোঁ। কওক। সিদিনা তোমালোক আহোঁতে মই আৰু এটা কথা ক'বলৈ পাহৰিয়ে থাকিলোঁ। কি কথা? আমাৰ বৰুৱা ছাৰৰ যেতিয়া এক্সিডেণ্ট হৈছিল, মই সন্দেহ কৰা মতে সেয়া সেই সময়ৰ MLA জনে কৰিছিল।
আৰু এই কথাটো ভাবি মই পুলিচক ক'বলৈ গৈছিলোঁ। তাৰপিছত বৰচাৰ মাকক মই এদিন কথাটো ক'বলৈও গৈছিলোঁ, কিন্তু কোৱা নহ'ল, কাৰণ মোক তাৰ পৰা উঠাই লৈ গ'লে। হ'ল ছাৰ, ই আজি বিশ্বাস বৰুৱাৰ মাকৰ লগত বজাৰত কথা পাতি আছিল। নাম কি আছিল তোৰ? কলিতা, দেৱেন কলিতা ছাৰ। দেৱেন কলিতা। তই কি তোৰ অকাল মৃত্যু বিচাৰিছ? যিদৰে বৰুৱা আৰু বৰুৱাৰ পত্নী। নাই নাই, মই জীয়াই থাকিব বিচাৰোঁ ছাৰ। মোৰ সৰু সৰু দুটা ল'ৰা ছোৱালী আছে ছাৰ। মই মৰিলে সিহঁত আলাহঠনি হ'ব ছাৰ। মই তেনেহ'লে বৰুৱাৰ মাকৰ লগত কিহৰ তোৰ ইমান মিতিৰালি? তই ভাবিছ নেকি মোৰ বিষয়ে তই কিবা কবি কোনোবাই মোৰ কিবা অনিষ্ট কৰিব পাৰিব? নোৱাৰে। এই ৰঘুনাথ চহৰীয়াৰ নোম এডালো কোনেও লৰাব নোৱাৰে। ছাৰ, মোৰ ভুল হৈ গ'ল। মই ভয় ধৰিছোঁ, মোক ক্ষমা কৰি দিয়ক ছাৰ। আজিৰ পৰা মই একো কথাই নাজানো ছাৰ। মই কোনো কথাই কাকো একো নকওঁ। মই একো কথাই নাজানো ছাৰ। বাহ, ই হঠাৎ গান্ধীজীৰ 3টা বান্দৰ হৈ গ'ল দেখোন। মই একো দেখাও নাছিলোঁ ছাৰ। মই একো শুনাও নাই ছাৰ। আজিৰ পৰা মই এইবিলাক একো নকওঁ ছাৰ। কাহিনী মোক এইবাৰলৈ ৰেহাই দিয়ক ছাৰ। ঠিক আছে, তোক এইবাৰলৈ সুযোগ দিছোঁ জীয়াই থাকিবলৈ। নেক্সট টাইম কিন্তু নাপাবি। ধন্যবাদ, ধন্যবাদ ছাৰ। বহুত বহুত ধন্যবাদ। মই আজিয়ে বিজয়নগৰ এৰি গুচি যাম ছাৰ। মই আৰু ইয়াত চাকৰি নকৰোঁ ছাৰ। ধন্যবাদ ছাৰ। সেই যে গুচি আহিলোঁ, কেতিয়াও মই বিজয়নগৰলৈ উভতি যোৱা নাই। কেতিয়াও কাকো এই কথাবোৰ কোৱাও নাছিলোঁ। মই যে জানো মিষ্টাৰ বৰুৱা ছাৰক কোনে হত্যা কৰিছিল আৰু নিৰ্দেশত হত্যা কৰা হৈছিল। কাৰ নিৰ্দেশত? ৰঘুনাথ চহৰীয়া। ৰ'ব, এইখন ঘৰৰ পৰা খেতি পঠাইছিলোঁ। আনকি শেষত মোৰ মায়ে তোমাৰ সন্তানৰ মৃত্যুৰ কাৰণ হৈ পৰিছে। আকাশী গংগা
ৰ'বা, ক'ত যোৱা তুমি? তোমালোকক এই সম্পত্তিখিনি ঘূৰাই দিবলৈকে মই ইমান দিনে ৰৈ আছিলোঁ। আজি মোৰ এই দায়িত্ব শেষ হ'ল। মই দেউতাৰ ওচৰলৈ যাওঁ। নোৱাৰা যাব, নোৱাৰিবা নিজৰ দায়িত্বৰ পৰা হাত সাৰিব। দায়িত্ব? মই বুজা নাই ৰাধা। দায়িত্ব তোমাৰ আৰু অথৰ্বৰ একমাত্ৰ সন্তান চাংকুৰ ভাল ভৱিষ্যত দিয়াৰ দায়িত্ব। কিন্তু তুমি কিয় পাহৰি গৈছা যে আমি তোমাক কিমান অত্যাচাৰ কৰিছিলোঁ? এইখন ঘৰৰ পৰা খেতি পঠাইছিলোঁ, আনকি শেষত মোৰ মায়ে তোমাৰ সন্তানৰ মৃত্যুৰ কাৰণ হৈ পৰিছিল। মোক যাবলৈ দিয়া ৰাধা। ইমানো ভাল নহবা যে তোমাক কৰা অন্যায়বোৰ পলকতে ক্ষমা কৰি দিবা। ক্ষমা নহয়, এয়া শাস্তিহে। তুমি এইখন ঘৰত অথৰ্বৰ হাতত ধৰি আহিছিলা, গতিকে অথৰ্বৰ লগৰ কোনো বস্তুৱেই মই দলিয়াই নিদিওঁ, সেয়া লাগিলে শত্ৰুৱে নহওক কিয়। তুমি এইখন ঘৰত থাকিবই লাগিব, তুমি তোমাৰ পাপৰ প্ৰায়শ্চিত্ত কৰিবই লাগিব। গতিকে ফোনটো কাটি দিলে যে, কিবা কথাত বেয়া পোৱা নাইতো? নাই নাই, কিয় বেয়া পাব? হয়তো কাৰোবাৰ সৈতে মিটিঙত আছে। আকাশী গংগা গংগা বৰদমজাত পৰিছোঁ মই, কৈ দিওঁ। নীল, অঁ, ইমানকৈ কি ভাবি আছা? কিবা টেনশ্যনত থকা নিচিনা লাগিছে। নাই নাই, তেনেকৈ একো বিশেষ ভবা নাই। মানে ঘৰুৱা কথাকে ভাবি আছোঁ। ভনীজনীৰ মানে কৰ্চটো কমপ্লিট হ'লে ভাল ল'ৰা এজন চাই বিয়া পাতি দিব লাগিব, তাকে ভাবি আছোঁ। তোমাৰো বিয়াখন পাতা, বয়স ৰৈ নাথাকে নে ব্ৰহ্মচাৰী হৈ থাকিম বুলি ভাবিছা? নাই নাই, বিয়া পাতি মোৰ যাযাবৰী জীৱনৰ ডেউকা দুখন কাটিব মন নাই। কোনোবাই যদি তোমাৰ জীৱনৰ ডেউকাখন কাটিব খোজে, কেছ ফাইল কৰি দিবা, মই আছোৱে দেখোন, তোমাক টিকাই দিম। মানিছোঁ দেই তোমাক, তুমি সঁচাই উকিল। কিয়? বিয়া পাতিবলৈ জোৰ দিছা, কোৰ্ট মেৰেজ কৰিব লাগিব, তাতে তোমাৰেই দৰকাৰ হ'ব। আকৌ বিয়া পতাৰ পিছত তুমি ডিভৰ্চ দিব কৈছা, তাতেও আকৌ তোমাৰেই দৰকাৰ হ'ব। মুঠতে ওকালতিৰ পেপাৰখন বন্ধ হ'ব নালাগে, হয়নে নহয়? হয় হয়। এক মিনিট। গতিকে ফোনটো কাটি দিলে যে, কিবা কথাত বেয়া পোৱা নাইতো? নাই নাই, কিয় বেয়া পাব? হয়তো কাৰোবাৰ সৈতে মিটিঙত আছে। তুমি আৰাধ্যৰ ফোনটো কাটি দিলা যে? নাই, এনেই
কিছু কথা নকলেও বুজি পাওঁ মানে তথাপিও সুধিছোঁ